বন্ধুসকল, আজি এই ভিডিঅ'টোত আপোনালোকক মই 5টা জীৱনৰ এনে নিয়মৰ কথা ক'ম, যি নিয়মে আপোনাৰ জীৱনত হৈ থকা ঘটনা প্ৰবাহক সহজ কৰি তুলিব। বিভিন্ন কাৰণত যদি আপোনাৰ মনটো বেয়া, তেনেহ'লে মই নিশ্চিত আপোনাৰ মনটো কিছু ফৰকাল অনুভৱ কৰিব এই 5টা গুৰুত্বপূৰ্ণ নিয়মৰ জৰিয়তে। বন্ধুসকল, জীৱনৰ প্ৰথম নিয়ম, সময়বোৰ পাৰ হৈ যাব। এই সিদ্ধান্তক সদায় মনত ৰাখিব। এই বিশ্ব ব্ৰহ্মাণ্ডত সকলো বস্তুৱেই গতিশীল, কোনো বস্তুৱেই স্থায়ী বা একে ধৰণৰ হৈ নাথাকে। ঠিক তেনেকৈ আমাৰ দিনবোৰ বা আমাৰ আৱেগবোৰো সলনি হৈ থাকে। ভাল দিনবোৰ আমাৰ যেনেকৈ স্থায়ী নহয়, আমাৰ জীৱনত অহা বেয়া দিনবোৰো কেতিয়াও স্থায়ী নহয়। চকুৰ পচাৰতে যিদৰে ভাল দিনবোৰ পাৰ হৈ গৈছিল, বেয়া দিনবোৰো তেনেকৈ পাৰ হৈ যাব। তাৰ বাবে কেৱল প্ৰয়োজন আপোনাৰ নিজৰ ওপৰত বিশ্বাস, অকণমান ধৈৰ্য আৰু কিছু প্ৰত্যাশা। গতিকে জীৱনৰ কঠিন মুহূৰ্তবোৰত একেবাৰে ভাগি নপৰিব। সময়ৰ হাতত সকলো এৰি দিব। এই সময় চিৰপ্ৰবাহমান। বন্ধুসকল, দ্বিতীয় গুৰুত্বপূৰ্ণ নিয়ম জীৱনৰ, যাবলৈ বিচৰাখিনি যাবলৈ দিয়ক। অৰ্থাৎ যাক ইংৰাজীত কোৱা হয় লেট ইট গো। আমাৰ জীৱনত বহু এনে ঘটনা ঘটে, যিবোৰ ঘটনা আমাৰ হাতত নাথাকে। হঠাৎ সেই ঘটনাবোৰ আমাৰ জীৱনত ঘটে আৰু জীৱনৰ স্বৰূপ আৰু ৰূপৰেখা সলনি কৰি দিয়ে। ক'ব নোৱাৰাকৈ আমি বহু মানুহৰ আপোন হৈ পৰোঁ, কিন্তু হঠাৎ কোনো কাৰণ নোহোৱাকৈ কেতিয়াবা আমাক আপোন বুলি ভবা মানুহবোৰে যেতিয়া আমাৰ জীৱনৰ পৰা আঁতৰি যায়, তেতিয়া আমি ভাগি পৰোঁ, হতাশাগ্ৰস্ত হওঁ, কাৰণ বিচাৰি হাবাথুৰি খাওঁ। কিন্তু বন্ধুসকল, মনত ৰাখিব, যাবলৈ বিচৰাখিনি সদায় যাবলৈ দিয়াটো প্ৰয়োজনীয়, নহ'লে আপুনি মিছাতেই কষ্ট পাব। মানুহৰ মনবোৰ বোৱতী নৈৰ দৰে। আপুনি যিমানেই বাধা দিলেও, আপুনি যিমানেই বান্ধ নিৰ্মাণ কৰিলেও, এদিন সেই বান্ধ ছিঙি, সেই বাধা ভাঙি সেই মানুহৰ মনবোৰ আমাৰ পৰা আঁতৰি যাব আৰু মানুহবোৰো ঠিক তেনেদৰে অচিন হৈ পৰিব। গতিকে সুখী হৈ থকাৰ বাবে আপুনি সেই পৰিঘটনাবোৰক বা সেই মানুহবোৰক যাবলৈ দিব লাগিব। বন্ধুসকল, তৃতীয় গুৰুত্বপূৰ্ণ নিয়ম, মনৰ দুখবোৰক সকলোকে কৈ নাথাকিব। জীৱন মানেই দেনা পাওনাৰ হিচাপ, সুখ আৰু দুখৰ সংমিশ্ৰণ। জীৱনত আমি যদি কেতিয়াবা বহুত আনন্দিত হওঁ, কেতিয়াবা হতাশাই আমাক আগুৰি ধৰে, তেনে মুহূৰ্তত আমি খুব বেছি ভাগি পৰোঁ। কিন্তু বন্ধুসকল, নিজৰ জীৱনৰ এই দুখৰ মুহূৰ্তবোৰক সকলোৰে আগত কৈ নুফুৰিব। আমি সাধাৰণতে বেদনাগধুৰ মনৰ কথাবোৰ কাৰোবাক কৈ শান্ত অনুভৱ কৰোঁ। অৱশ্যে এই ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। একেবাৰে খুব হৃদয়ৰ অন্তৰংগ বন্ধুৰ বাহিৰে আপুনি এই কথাবোৰ সকলোৰে সৈতে শ্বেয়াৰ নকৰিব। মানুহে আপোনাৰ কথা শুনি আপোনাৰ পৰিস্থিতিৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰাৰ অভিনয় কৰিব, কিন্তু বিশ্বাস কৰক, প্ৰায় 99% মানুহৰে আপোনাৰ সুখ দুখক লৈ কোনো লেনাদেনা নাই। বৰঞ্চ আপোনাৰ দুখৰ সময়বোৰত সহানুভূতি প্ৰকাশ কৰাৰ অভিনয় কৰি আপোনাৰ ওপৰত ভিতৰি ভিতৰি একাংশই হাঁহিব। সেয়েহে আপুনি বেদনাগধুৰ কথাবোৰ কওঁতে সাৱধান হ'ব। চতুৰ্থতে বন্ধুসকল, মনত ৰাখিব, শেষ মানেই শেষ নহয়। জীৱনত এনে বহু ঘাত প্ৰতিঘাতৰ আমি সন্মুখীন হওঁ, যেতিয়া আমি ভাবোঁ আমাৰ সম্ভাৱনাবোৰৰ অন্ত পৰিছে, ইতিবাচক কথাবোৰ আমাৰ জীৱনৰ পৰা আঁতৰি গৈছে আৰু জীৱনৰ সকলো আশা যেন মৰহি গৈছে। কিন্তু মনত ৰাখিব, নিশাৰ অন্ধকাৰ যিমানেই গভীৰ হয়, প্ৰভাত সিমানেই নিশ্চিত, প্ৰভাত সিমানেই ওচৰত। শেষ মানেই সদায় শেষ নহয়। শেষ মানেই হ'ব পাৰে এটা আৰম্ভণি, নতুন প্ৰভাতক আদৰি অনাৰ আৰম্ভণি। বক্সিং ৰিঙত আমি বাগৰি পৰাৰ লগে লগে আমাৰ পৰাজয় নহয়, কিন্তু বাগৰি পৰাৰ পিছত আমি যদি পুনৰ থিয় হ'বলৈ ইচ্ছুক নহয়, তেতিয়া আমাক পৰাজিত ঘোষণা কৰা হয়। জীৱনৰ নিয়মবোৰো ঠিক তেনেকুৱাই। জীৱনৰ ঘাত প্ৰতিঘাত সংঘাতত আপুনি বাৰে বাৰে বাগৰি পৰিব, কিন্তু দায়িত্ব আপোনাৰ নতুন উদ্যমেৰে জীৱনত আকৌ থিয় হোৱাৰ, প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰাৰ। শেষত বন্ধুসকল, জীৱনত অহা প্ৰত্যাহ্বানবোৰক সদায় আদৰি ল'ব, প্ৰত্যাহ্বানবোৰক গ্ৰহণ কৰিব আৰু মোকাবিলা কৰাৰ চেষ্টা কৰিব। জীৱনত অহা প্ৰত্যাহ্বানবোৰৰ পৰা আমি কেতিয়াও পলায়ন কৰিব নোৱাৰোঁ। কিছু সময়ৰ বাবে সেই প্ৰত্যাহ্বানৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰোঁ যদিও সামগ্ৰিকভাৱে সেই প্ৰত্যাহ্বানবোৰে আমাৰ মনটোক খুলি খুলি খাব, আমাৰ মনৰ শান্তি বিঘ্নিত কৰিব। সেয়েহে প্ৰত্যাহ্বানবোৰৰ সন্মুখত চকুত চকু লৈ কওক যে মই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ আৰু এই প্ৰত্যাহ্বানক নেওচি মই জীৱনত আগবাঢ়িম। বন্ধুসকল, ইতিহাস সাক্ষী হৈ আছে, সফল ব্যক্তিবোৰে প্ৰত্যাহ্বান গ্ৰহণ কৰে সদায়।
সময় সময় তেওঁলোক বিফল হ'লেও অৱশেষত তেওঁলোকে সফলতাৰ শেষ হাঁহি মাৰে। আমাৰ সমগ্ৰ জীৱনৰ পৰিক্ৰমা খেলৰ নিচিনা। খেলত জয় পৰাজয় থাকে, জীৱনতো উত্থান পতন, ভাল বেয়া এয়া অংগাংগী। প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰি জীৱনৰ খেলবোৰ খেলি যাওক। হয় জিকিব, নহ'লে কেতিয়াবা শিকিব। কিন্তু আপুনি নিজকে মানসিকভাৱে কেতিয়াও পৰাজিত হোৱা বুলি স্বীকাৰ নকৰিব। বন্ধুসকল, হাঁহি থাকক, কুশলে থাকক। জীৱন জীয়াই নহয়, জীৱন উদযাপন কৰক। আকৌ আহিম কেতিয়াবা এনে বিশেষ কথা লৈ জীৱনৰ।